মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অসম জাতীয় বিদ্যালয়ৰ নতুন বিজ্ঞানৰ প্ৰথম লেচনটো কৰিবলৈ লৈছোঁ। প্ৰথম লেচনটো হৈছে জীৱ জগত দ্য লিভিং ৱৰ্ল্ড। তো ইয়াৰ আমি প্ৰশ্নখিনি কৰিম এতিয়া। তো প্ৰথমতে আছে খালী ঠাই পূৰ কৰা। ইয়াৰ 1 নম্বৰটো দিছে, আমি উশাহত ডেছ গেছ বায়ুৰ পৰা গ্ৰহণ কৰোঁ। তো ইয়াৰ উত্তৰটো হ'ব অক্সিজেন। কুকুৰা পোৱালি কণীৰ পৰা উপজে। উদ্ভিদে শালুক সংশ্লেষণ পদ্ধতিৰে নিজৰ খাদ্য প্ৰস্তুত কৰে। 2 নম্বৰটো আছে শুদ্ধ উত্তৰ বাছি উলিওৱা। লাজুকী লতাই কি উদ্দীপকৰ প্ৰতি সঁহাৰি জনায়? আমি জানো যে লাজুকী লতা এনেকৈ হাতেৰে চুই দিলে ই জাপ খাই যায়, গতিকে এইটো হ'ব স্পৰ্শ। পৰিৱেশৰ অজৈৱিক উপাদান হ'ল, পৰিৱেশৰ অজৈৱিক উপাদান ইয়াত দুটা দিয়া আছে, বায়ুও হয় পানীও হয়, ইয়াত যিকোনো এটা দিলে হয়। তো আমি বায়ুতে দি থৈ দিছোঁ। 3 নম্বৰটো আছে প্ৰাণী দেহত উৎপন্ন হোৱা অলাগতিয়াল বস্তু ওলাই যোৱা পদ্ধতি হ'ল ৰেচন। পাচন নহয়, শ্বসনো নহয়। শ্বসন হৈছে উশাহ নিশাহ লোৱা, পাচন হৈছে আমাৰ পৰিপাক, যিটো আমি হজমী তন্ত্ৰ সেইটো, গতিকে ইয়াৰ উত্তৰটো হ'ব ৰেচন। 3 নম্বৰটো হৈছে পোৱালি জগাই বৃদ্ধি কৰা দুবিধ প্ৰাণীৰ নাম লিখা। প্ৰথমটো দিলোঁ কুকুৰ, মেকুৰী, গৰুও দিব পাৰা, ছাগলীও দিব পাৰা, হাতীও দিব পাৰা। 4 নম্বৰটো আছে উদ্দীপক কাক বোলে? স্পৰ্শ, অতিপাত গৰম বা ঠাণ্ডা, অতি উজ্জ্বল পোহৰ আদিবোৰক উদ্দীপক বোলে। 5 নম্বৰটো আছে জীৱৰ উদ্দীপকৰ প্ৰতি সঁহাৰি জনোৱা দুটা উদাহৰণ দিয়া। প্ৰথমটো দিছোঁ কেঁচু এডাল চুই দিলে কোচ খাই যায়। খ নম্বৰ লাজুকী লতাৰ পাত চুই দিয়াৰ লগে লগে জাপ খাই যায়। 6 নম্বৰটো জীৱ আৰু জ্বৰৰ 4টা পাৰ্থক্য লিখা। তো পাৰ্থক্যটো আমি এনেকৈ ভাগ কৰি লৈছোঁ। জীৱৰ ক্ষেত্ৰত জীৱৰ বৃদ্ধি হয়, জ্বৰৰ ক্ষেত্ৰত জ্বৰৰ বৃদ্ধি নহয়। জীৱই উশাহ নিশাহ লয়, জ্বৰই উশাহ নিশাহ নলয়। জীৱই জন্ম দিয়ে, জ্বৰই জন্ম দিব নোৱাৰে। জীৱই লৰচৰ কৰিব পাৰে, জ্বৰই লৰচৰ কৰিব নোৱাৰে। 7 নম্বৰটো উদ্ভিদ আৰু প্ৰাণীৰ মাজত দুটা পাৰ্থক্য। উদ্ভিদ আৰু প্ৰাণী আমি এনেকৈ ভাগ কৰি লৈছোঁ। তো প্ৰথমতে দিছোঁ উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে, প্ৰাণীয়ে খাদ্যৰ বাবে উদ্ভিদ আৰু আন জীৱৰ ওপৰত নিৰ্ভৰ কৰে। খ নম্বৰ প্ৰাণীসমূহ সুৰক্ষিত বাসস্থানত থাকে, উদ্ভিদসমূহ মুকলিত হয়। ৰেচনৰ প্ৰয়োজনীয়তা কি? ৰেচন ক্ৰিয়াৰ সহায়ত জীৱই ইয়াত হ'ব লাগিছিলে এইটো দেহত উৎপন্ন হোৱা ক্ষতিকাৰক আৰু বিষাক্ত দ্ৰব্যসমূহ বৰ্জন কৰে। আন্ধাৰত গছৰ বৃদ্ধি নহয় কিয়? পোহৰ নহ'লে উদ্ভিদে খাদ্য প্ৰস্তুত কৰিব নোৱাৰিব, সেইবাবে আন্ধাৰত উদ্ভিদৰ বৃদ্ধি নহয়। জীৱ বুলিলে কি বুজা? প্ৰাণ থকা সকলো বস্তুকেই জীৱ বোলে। জীৱৰ বৃদ্ধি আৰু বংশবৃদ্ধি হয়। জীৱৰ বৈশিষ্ট্যসমূহ লিখা। জীৱৰ বৈশিষ্ট্যসমূহ হ'ল সকলো জীৱকে খাদ্য লাগে, সকলো জীৱৰ বংশবৃদ্ধি হয়, সকলো জীৱই উশাহ নিশাহ লয়, জীৱই উদ্দীপকৰ প্ৰতি সঁহাৰি জনায়, জীৱই অলাগতিয়াল বস্তু বৰ্জন কৰে, জীৱই নিজৰ নিচিনা জীৱৰ জন্ম দিয়ে, জীৱই লৰচৰ কৰে। এইকেইটা হৈছে বৈশিষ্ট্য। আমাৰ চৌপাশ বুলিলে কি বুজা? জীৱৰ চাৰিওকাষে থকা জৈৱিক আৰু অজৈৱিক পদাৰ্থৰ সমষ্টিকে জীৱৰ চৌপাশ বোলে।
পৰিৱেশৰ উপাদান কেই প্ৰকাৰৰ? পৰিৱেশৰ উপাদান 2 প্ৰকাৰৰ। প্ৰথমটো হৈছে জৈৱিক উপাদান, যেনে বিভিন্ন জীৱ-জন্তু, উদ্ভিদ আদি। ক নম্বৰ অজৈৱিক উপাদান, যেনে বায়ু, পানী, সূৰ্যৰ পোহৰ আদি। পাঠটোত থকা ইংৰাজী প্ৰতিশব্দসমূহৰ এখন তালিকা প্ৰস্তুত কৰা। ইয়াৰ অসমীয়া শব্দ, ইংৰাজী প্ৰতিশব্দ। এই শব্দসমূহ তোমালোকে এতিয়াৰ পৰা যদি শিকি যোৱা তেতিয়া ভৱিষ্যতলৈ তোমালোকৰ সুবিধা হ'ব। যিমান ওপৰ ক্লাছলৈ গুচি যাবা, ওপৰ ক্লাছলৈ গুচি যোৱাৰ লগে লগে যেতিয়া তোমালোকে এই স্কুল লেভেলটো পাৰ কৰিবা, তাৰপিছত তোমালোকে ইংৰাজী মাধ্যম ল'লে তেতিয়া এই প্ৰতিশব্দসমূহ এতিয়াৰ পৰা শিকি গ'লে তোমালোকৰ সুবিধা হ'ব। তো অসমীয়া শব্দ বৃদ্ধি, ইংৰাজী প্ৰতিশব্দ গ্ৰোথ, বংশবৃদ্ধি ৰিপ্ৰডাকশ্যন, বীজ চিড, জীৱ লিভিং থিংছ, জড় নন লিভিং থিংছ, জৈৱিক উপাদান বায়'টিক কম্পোনেণ্ট, অজৈৱিক উপাদান এবায়টিক, উদ্দীপক ষ্টিমুলেণ্ট, ৰেচন ক্ৰিয়া এক্সক্ৰিশ্যন, নিঃসৰণ চিক্ৰেশ্যন, চলাচল মুভ, খনিজ লৱণ মিনাৰেলছ, যৌন প্ৰক্ৰিয়া ছেক্সুৱেল প্ৰচেছ, অযৌন প্ৰক্ৰিয়া এছেক্সুৱেল প্ৰচেছ। শক্তি এনাৰ্জি, উদ্ভিদ প্লেণ্ট, সালোকসংশ্লেষণ ফটোচিনথেচিছ, বিকাশ ডেভেলপমেণ্ট, শ্বসন ৰেস্পিৰেশ্যন, নিশাহ এক্সহেল, চলন মুভমেণ্ট গমন লোক'মোশ্যন। তো পাঠটোত থকা ইংৰাজী প্ৰতিশব্দসমূহ এইকেইটাই। এই পাঠটোতে মই 2টা অতিৰিক্ত প্ৰশ্ন লিখি দিছোঁ। ৰেচন ক্ৰিয়া কাক বোলে? যি ক্ৰিয়াৰ সহায়ত জীৱই দেহত উৎপন্ন হোৱা ক্ষতিকাৰক আৰু বিষাক্ত দ্ৰব্যসমূহ বৰ্জন কৰে, সেই ক্ৰিয়াকে ৰেচন ক্ৰিয়া বোলে। 2 নম্বৰটো প্ৰাণী আৰু উদ্ভিদৰ বংশবৃদ্ধি কি প্ৰক্ৰিয়াৰ সহায়ত হয়? প্ৰাণীৰ ক্ষেত্ৰত বংশবৃদ্ধি যৌন প্ৰক্ৰিয়াৰ সহায়ত হয় আৰু উদ্ভিদৰ ক্ষেত্ৰত বংশবৃদ্ধি অযৌন প্ৰক্ৰিয়াৰ সহায়ত হয়। ইমানতে আমাৰ বিজ্ঞানৰ প্ৰথম লেচনটো শেষ হৈছে। যদি ভিডিঅ'টো ভাল পালা তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।